welcome back to my YouTube channel One Vlog. আজি যেহেতু আমাৰ ঘৰতে ট্ৰাক লগাতে যিমান ডাঙৰ ডাঙৰ ট্ৰাক লগাতে যিহেতু এতিয়া ইলেকশ্যন আহি আছে যিহেতু আপোনাৰ পুলিচ বাহিনী আছে দেখুৱাম মই আপোনালোকক ভিডিঅ'টো চাই থাকক। তো এই দোকানখন আছে যিহেতু তাতে পুলিচ বহি আছে যিহেতু মই অলপ দৌৰি কৈছে গালি দিব পাৰে যিহেতু এখন চাওঁ অলপ দোকানখনতে বহি আছে যিহেতু পুলিচ বাহিনী এইবিলাক চাওক ট্ৰাক যেহেতু চাওক এখন ট্ৰাক গৈছিলে যিহেতু এখন ট্ৰাকখন ৰখাই দিছে পুলিচে এখন চাওক এবাৰ আপোনালোকক যিহেতু এতিয়া মই ওচৰত গৈ দেখুৱাম ট্ৰাক একদম ফনফনকৈ চাওক পুৰা লাইন লাইনকৈ আছে অলপ ওচৰত গৈ আপোনালোকক মই দেখুৱাই আছোঁ অলপ চাই থাকক আপোনালোকে চাওক অলপ দৃশ্যটো অলপ ধুনীয়া যিহেতু চাওক এখন ট্ৰাক আহি গ'ল এখন ট্ৰাকো ৰখাব যিহেতু এতিয়া 10-12খনমান যে ট্ৰাক আছে যিহেতু গাইজ আপোনালোকক মই অলপ কথা পিন্ধাই পেলাই দেখুৱাইছোঁ যিহেতু অলপ ভিডিঅ' বনাব পৰা নাই যিহেতু পুলিচ আছে দেখাই দিছোঁ ট্ৰাক চাব পেলাই তো এই চুকলৈকে আছে যিহেতু ট্ৰাক কমচে কম 10-8খনমান এনেকৈ হ'ব ট্ৰাকৰ যিহেতু আৰু এইপিনে যিহেতু আছে এইপিনে বেছি অলপ জাম হ'ব যিহেতু পুলিচ আছে যিহেতু যিহেতু এতিয়া ইলেকশ্যন আহি আছে যিহেতু সেইকাৰণে যিহেতু এতিয়া ট্ৰাক চাকবিলাক ৰখাই দিছে ডাঙৰ ডাঙৰ চাই থাকোঁ ভিডিঅ'টো আপোনালোকক মই এইবিলাক দেখুৱালোঁ যে ট্ৰাক চাকবিলাক দেখুৱালোঁ সকলোক এতিয়া অলপ বেলেগ টাইপৰ অলপ কি দেখুৱাম তো ভিডিঅ'টো চাই থাকোঁ আৰু গাইজ চাওক যিহেতু এতিয়া মই লৈ পিনে আহিছোঁ যিহেতু এখন আছে নদী এখন আৰু ওপৰে চাওক সেইটো দলং যিহেতু গাড়ী গৈ আছে চাওক নদী মানে যিহেতু অকণ নদীলৈকে বৈ যোৱাই নাই জান মাজত যিহেতু অলপ পানী অলপ দ আছে যিহেতু চাওক যিটো অলপ ঘাই আছে মানে যিহেতু ইয়াত মাছ চাছ ওলায় যিহেতু মাছ চাছ ধৰিব আহে যিহেতু বন্ধুসকল আজি এতিয়া মই যিহেতু আহি গ'লোঁ এখন স্কুল আহিছোঁ যিহেতু সৰুৰে এখন এল পি স্কুল তো স্কুলটোৰ নাম কি হয় স্কুলৰ দৃশ্যটো অলপ দেখুৱাম ভিডিঅ'টো চাই থাকক আৰু যিহেতু চাওক গাইজ মই এতিয়া স্কুলৰ ভিতৰত সোমাই গ'লোঁ আৰু এজোপা গছ আছে যিহেতু চাওক সৰু সুৰা গছ আৰু স্কুলৰ পৰিৱেশ ধুনীয়া অলপ চাওক চাওক যিহেতু গাইজ এখন আছে অংগনাবাদী স্কুল যিহেতু সৰুৰে এখন অংগনাবাদী এইফালে আছে এখন আছে এল পি গাইজ এখন চাওঁ এখন আছে এল পি স্কুল যিহেতু গাইজ চাওক এখন স্কুলৰ নাম আছে যিহেতু 2 নং গ্ৰান্ত মাধৱবস্তি এখন মাধৱবস্তি প্ৰাথমিক বিদ্যালয় গাঁৱৰ মাধৱবস্তি স্থাপিত এখন স্কুল স্থাপিত হৈছিল 1984 চনত যিহেতু বন্ধুসকল এটা কৈছোঁ যিহেতু মই থকা জেগাখনো হৈছে মাধৱবস্তিয়ে ভাবিছিলোঁ এখন মাধৱবস্তি স্কুল হয় যিহেতু আপোনালোকক মই দেখুৱাইছোঁ যিহেতু এতিয়া মাধৱবস্তি বিদ্যালয় যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব নতুন গাইছে আপোনালোকক গাইজ আপোনালোকক যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ব্লগটো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো প্লিজ ক্লিক কৰি দিব যাতে মোৰ নতুন আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আজিলৈ ইমানে বাই বাই।